আমি আজি ৭৮তম স্বাধীনতা উপলক্ষে চিত্ৰাঙ্কন প্ৰতিযোগিতা আৰম্ভ কৰিছোঁ। সকলো সৰু সৰু ল'ৰা ছোৱালী আহিছে, আমাৰ প্ৰতিযোগিতাত যোগদান কৰিছে। এই গৰমত ধৈৰ্য সহকাৰে সিহঁতে 1 ঘণ্টা, আমি 1 ঘণ্টা টাইম দিয়া হৈছিল। আমি 3টা গ্ৰুপ কৰিছিলোঁ, ABC। A গ্ৰুপ কৰিছিলোঁ 1 to class 4, B গ্ৰুপ কৰিছিলোঁ 5 to class 8, C গ্ৰুপ কৰিছিলোঁ ক্লাছ 9 to 12। আমাৰ টোটাল আমাৰ 53 পাৰ্টিচিপেট আমাক যোগদান কৰিছে। সুন্দৰভাৱে হ'ল, এতিয়া শেষ হ'ল। আমি সাৰথী ছ'চিয়েল ছাৰ্ভিচ গ্ৰুপৰ পৰা সমূহ বঙাইৰ ৰাইজক ৭৮তম স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি আজি সাৰথী ছ'চিয়েল ছাৰ্ভিচ গ্ৰুপে এটি চিত্ৰাঙ্কন প্ৰতিযোগিতা আয়োজন কৰিছোঁ। এই চিত্ৰাঙ্কন প্ৰতিযোগিতাটো 3টা কেটাগৰীত অনুষ্ঠিত হৈছিলে। গ্ৰুপ A, গ্ৰুপ B, গ্ৰুপ C। ইতিমধ্যে আমাৰ জেনেৰেল ছেক্ৰেটাৰী ক'লে 3টা ৰেঞ্জৰ আছিল, ক্লাছ 1ৰ পৰা 4 লৈকে যিটো গ্ৰুপ A। গ্ৰুপ Bত আছিল ক্লাছ 5ৰ পৰা 8 লৈকে, গ্ৰুপ C আছিল 9ৰ পৰা 12 লৈকে। আৰু ইতিমধ্যে আমাৰ প্ৰতিযোগিতাটো অলমষ্ট কমপ্লিট হ'ল। এতিয়া আমি ৰিজাল্ট ঘোষণা কৰিম আৰু আজি প্ৰাইজ ডিষ্ট্ৰিবিউশ্যনো কৰিম। আৰু আমি সাৰথী ছ'চিয়েল ছাৰ্ভিচ গ্ৰুপ বিগত দিনতো এনেকুৱা ধৰণৰ প্ৰগ্ৰাম অনুষ্ঠিত কৰিছিলোঁ। আমাৰ প্ৰগ্ৰাম এনেকুৱা ধৰণৰ প্ৰগ্ৰাম অনুষ্ঠান কৰাৰ মূল উদ্দেশ্য হ'ল কণ কণ ল'ৰা ছোৱালী আৰু ছাত্ৰ ছাত্ৰীৰ মাজত যাতে বৌদ্ধিক উৎকৰ্ষতা বৃদ্ধি হয়, সেইকাৰণে আমি এই প্ৰতিযোগিতাবিলাক কৰি থাকোঁ। আৰু আগন্তুক দিনবোৰতো এনেকুৱা ৰাইজৰ সঁহাৰি থাকিলে আমি নিশ্চয়কৈ আৰু অনুষ্ঠিত কৰিম। আৰু আজি স্বাধীনতা দিৱসত আমি সকলোকে শুভেচ্ছা আকৌ এবাৰ জ্ঞাপন কৰিলোঁ। আৰু আপোনালোকে আহি আমাৰ আজি অনুষ্ঠানৰ বুজ ল'লে, এইকাৰণে বঙাইগাঁও বাৰ্তা চেনেলক আমি ধন্যবাদ জ্ঞাপন কৰিম। ধন্যবাদ।